নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স। নৱম শ্ৰেণীৰ ছাত্ৰসকল, তোমালোকৰ যিটো জ্যামিতি চেপ্টাৰ হয়, সেই জ্যামিতি চেপ্টাৰৰ কিছু যিটো ত্ৰিভুজ, ৰেখা, কোণ এইবিলাকৰ যিটো চেপ্টাৰ আছিলে, সেই চেপ্টাৰৰ পৰা কিছু জ্যামিতি তোমালোকৰ বাছি মানে লৈ আহিছোঁ। ছয়মাহিলী পৰীক্ষাত আহিব লগা সম্ভাৱ্য জ্যামিতিৰ ভিতৰতে পৰিব এইখিনি। গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে মনোযোগেৰে চাবা। ওপৰত টিংপাতত বৰষুণ পৰিছে, চাউণ্ডটো সিমান ভাল নহ'ব, তথাপি সন্মুখত পৰীক্ষা বুলি আজি তোমালোকৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। তো আহা, আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো প্ৰথম জ্যামিতিটো লৈছোঁ আমি ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী। বহুবাৰ আহি হৈছে তোমালোকৰ পৰীক্ষাত, এইবাৰো অহাৰ সম্ভাৱনা আছে। তো ইয়াৰ বাবে আমি কি কৰিছোঁ, এটা ত্ৰিভুজ অংকন কৰিছোঁ ইয়াত। আৰু এই ত্ৰিভুজটোৰ আমি কি কৰিছোঁ, BC বাহু যে আছে, এই BC বাহুৰ সমান্তৰালকৈ আমি কি কৰিছোঁ, PAQ ৰেখা এডাল অংকন কৰিছোঁ। আৰু ইয়াৰ দ্বাৰাই আমি কি কৰিম, ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি যে 180 ডিগ্ৰী তাক প্ৰমাণ কৰিম। তো কি লিখিছোঁ, বিশেষ সূত্ৰ ABC এটা ত্ৰিভুজ, ABC এটা ত্ৰিভুজ প্ৰমাণ কৰিব লাগে যে A কোণ প্লাছ B কোণ প্লাছ C কোণ সমান কিমান, 180 ডিগ্ৰী। তো অংকন আমি কি কৰিলোঁ, যে BCৰ সমান্তৰালকৈ PAQ ৰেখা অংকন কৰা হ'ল। A বিন্দুৰ মাজেৰে BCৰ সমান্তৰালকৈ PAQ ৰেখা অংকন কৰা হ'ল। প্ৰমাণ, যিহেতু PAQ এডাল সৰল ৰেখা, এডাল সৰল ৰেখা, গতিকে ইয়াৰ সৰল ৰেখা এডাল কিমান হয়, আমাৰ 180 ডিগ্ৰী হয় সৰল কোণ। তাৰমানে সৰল ৰেখাই উৎপন্ন কৰা কোণ কিমান হয়, 180 ডিগ্ৰী। গতিকে আমি কি কৰিছোঁ, ইয়াত এই যে সৰল ৰেখাই ইয়াত কোণ উৎপন্ন কৰিছে, এইটো 4, 1 আৰু 5, এই কোণকেইটা আমাৰ কিমান হ'ব, 180 ডিগ্ৰী কোণ হ'ব। আমি সেইকাৰণে কি লিখিছোঁ, 4 কোণ যোগ 1 কোণ যোগ 5 কোণ সমান 180 ডিগ্ৰী। আৰু ইয়াক কি কৰিছোঁ, নাম্বাৰিং কৰিছোঁ 1 বুলি। এতিয়া চোৱা, PAQ আৰু BC পেৰেলেল, সমান্তৰাল। আৰু যদি AB ছেদক বুলি ধৰোঁ, তেতিয়াহ'লে এইটো কোণ আৰু এইটো কোণ আমাৰ কি হ'ব, একান্তৰ কোণ হ'ব। গতিকে একান্তৰ কোণবিলাক আমাৰ কি হয়, সমান হয়। গতিকে আমি সেই লৈছোঁ PAQ পেৰেলেল BC, AB ছেদক। গতিকে 4 নম্বৰ কোণ আৰু 2 নম্বৰ কোণটো আমাৰ কি হ'ল, একান্তৰ কোণ। আকৌ ঠিক তেনেদৰে এইডাল আৰু এইডাল সমান্তৰাল হ'লে এবাৰ AC যদি ছেদক হয়, তেতিয়াহ'লে আমাৰ কি হ'ব, এই 5 নম্বৰ কোণটো আৰু 3 নম্বৰ কোণটো আমাৰ কি হ'ব, সমান হ'ব। গতিকে আমি কি লিখিছোঁ, সেইটো একেদৰে 5 নম্বৰ কোণ আৰু 3 নম্বৰ কোণটো আমাৰ একে হ'ব। এতিয়া সমীকৰণ যদি আমি একত এই 4 আৰু 5ৰ মান দুটা বহাই দিওঁ, তেতিয়াহ'লে আমি কি পাম, সমীকৰণ একত আমি কি কৰিছোঁ, 4 আৰু 5ৰ মান দুটা বহাই দিছোঁ। তেতিয়াহ'লে আমাৰ কি হ'ব, সমীকৰণ একটো আমাৰ কি আছিলে, 4 যোগ 1 যোগ 5 সমান 180 ডিগ্ৰী। এতিয়া 4 জেগাত আমি কি বহাব লাগিব, 2। গতিকে 4 জেগাত আমি কি বহাইছোঁ, 2 বহাইছোঁ। 1 জেগাতটো 1 থাকিব, 5 জেগাত আমি কি বহাব লাগিব, 3। 5 জেগাত আমি 3 বহাইছোঁ। গতিকে 2 যোগ 1 যোগ 3 সমান 180 ডিগ্ৰী। এতিয়া আমি সজাই পৰাই লিখিছোঁ, 1 যোগ 2 যোগ 3 সমান 180 ডিগ্ৰী। 1 মানে কি, 1 মানে কি আছিলে, আমাৰ A কোণ আছিলে, এইটো হয়নে নহয়। 2 মানে B কোণ আছিলে, 3 মানে C কোণ আছিলে আগতে। সেইকাৰণে সেই জেগাত আমি কি লিখিছোঁ, A কোণ প্লাছ B কোণ প্লাছ C কোণ সমান 180 ডিগ্ৰী। ঠিক এনেদৰে তোমালোকে প্ৰমাণটো কৰিব পাৰিবা। 2 নম্বৰটো লৈছোঁ, ABC এটা সমদ্বিবাহু ত্ৰিভুজ, AB সমান AC আৰু AP লম্ব BC। প্ৰমাণ কৰিব লাগে যে B কোণ সমান C কোণ। এই ABCটো সমদ্বিবাহু ত্ৰিভুজ বুলি কৈছে। গতিকে AB সমান AC, সমদ্বিবাহু ত্ৰিভুজৰ দুটা বাহু আমাৰ কি হয়, সমান হয়। আমাক প্ৰমাণ কৰিব কৈছে যে এই B কোণটো সমান C কোণ বুলি। এই B কোণটো সমান C কোণ আমি কেতিয়া মানে প্ৰমাণ কৰিব পাৰিম, যেতিয়া আমাৰ দুটা ত্ৰিভুজ সৰ্বসম বুলি আমি প্ৰমাণ কৰিব পাৰোঁ, তেতিয়াহ'লে আমি B কোণ আৰু C কোণ প্ৰমাণ বুলি মানে সমান বুলি আমি দেখুৱাব পাৰিম। তো কি কৰিছোঁ, আমি ABC এটা সমদ্বিবাহু ত্ৰিভুজ, AP লম্ব BC। এতিয়া এই যে ABP বা ACP বা APB বা APC, এই দুটা ত্ৰিভুজ হৈছে, এই ত্ৰিভুজ দুটাৰ আমি সৰ্বসম বুলি প্ৰমাণ কেনেকৈ কৰিব পাৰোঁ, এইটো লম্ব বুলি কৈছে, AP লম্ব BC। প্ৰথমতে এইটো কোণ আৰু এইটো কোণ আমাৰ সমান হৈ গ'ল, হয়নে। এই ত্ৰিভুজৰ এই কোণটো আমাৰ সমান হৈ গ'ল, তাৰমানে APB কোণ সমান APC কোণ। তাৰপিছত এইটো বাহু আৰু এইটো বাহু সমান বুলি কৈছে, আৰু AP বাহুটো আমাৰ কি আছেই, AP বাহু আমাৰ কি হৈ আছে, AP বাহু আমাৰ দুটাৰে সাধাৰণ বাহু হয়নে নহয়। গতিকে আমি কি লিখিছোঁ, APB ত্ৰিভুজ আৰু APC ত্ৰিভুজৰ পৰা AB সমান AC, APB কোণ সমান APC কোণ, প্ৰত্যেকে 90 ডিগ্ৰী তাৰমানে। আৰু কি আছিলে,
এ পি সমান এ পি সাধাৰণ গতিকে এ পি বি সৰ্বসম ত্ৰিভুজ এ পি চি গতিকে বি কোণ যেতিয়া আমাৰ ত্ৰিভুজ দুটা সৰ্বসম হয় তেতিয়াহ'লে তাৰ কি হয় অনুৰোধ যিবিলাক কোণ থাকে সেইবিলাকো আমাৰ সৰ্বসম হয় বা সমান হয় গতিকে যিহেতু আমি ত্ৰিভুজ দুটা সৰ্বসম বুলি প্ৰমাণ কৰিছোঁ গতিকে আমাৰ বি কোণ আৰু চি কোণ আমাৰ কি হ'ব সমান হ'ব তো ৩ নম্বৰত লৈছোঁ যদি দুডাল ৰেখাই পৰস্পৰ কটাকটি কৰে তেনেহ'লে বিপৰীত শীৰ্ষক কোণবিলাক কি হয় সমান হয় তো ইয়াত আমাৰ এই দুডাল ৰেখা এ বি আৰু চি ডি দুডাল ৰেখাই কটাকটি কৰিছে অ বিন্দুত তেতিয়াহ'লে আমাক কি প্ৰমাণ কৰিব লাগে ইয়াৰ যিটো বিপৰীত কোণবিলাক এইবিলাক সমান বুলি বিপৰীত কোণবিলাক সমান বুলি প্ৰমাণ কৰিব লাগে এ বি আৰু চি ডি দুডাল ৰেখাই অ বিন্দুত পৰস্পৰক কটাকটি কৰিছে প্ৰমাণ কৰিব লাগে যে এ অ' চি কোণ সমান কি হ'ব বি অ' ডি কোণ হয়নে আৰু এ অ' ডি কোণ সমান চি অ' বি কোণ বা বি অ' চি কোণ এতিয়া চোৱা যিহেতু অ এ ৰশ্মি চি ডি ৰেখাৰ ওপৰত আছে এই অ এ ৰশ্মি চি ডি ৰেখাৰ ওপৰত আছে গতিকে আমাৰ কি এই দুটা হ'ল ৰৈখিক জোৰৰ এইটো কোণ আৰু এইটো কোণ ৰৈখিক জোৰ হ'বনে নহয় ৰৈখিক জোৰবিলাক আমাৰ কিমান হয় 180 ডিগ্ৰী গতিকে আমি কি লিখিছোঁ এ অ' চি কোণ প্লাছ এ অ' ডি কোণ আমাৰ কিমান হ'ব 180 ডিগ্ৰী এইটো ৰৈখিক জোৰ 1 নম্বৰ এইটো অ' ডি ৰশ্মি যিটো অ' ডি ৰশ্মি এ বিৰ ওপৰত আছে গতিকে তেতিয়া আমাৰ কি হ'ব এইটো কোণ আৰু এইটো কোণ ৰৈখিক জোৰ হ'বনে নহয় এইটো আমাৰ কি হ'ব 180 ডিগ্ৰী আমি সেইকাৰণে কি লৈছোঁ এ অ' ডি কোণ সমান বি অ' ডি কোণ সমান 180 ডিগ্ৰী এতিয়া ৰৈখিক জোৰ 1 আৰু 2 আমি যি দুটা আমি উলিয়ালোঁ এতিয়া 1 আৰু 2ৰ পৰা আমি কি পাম এ অ' চি আৰু এ অ' ডি সমান কি এ অ' ডি সমান প্লাছ বি অ' ডি তাৰমানে 180 ডিগ্ৰী 180 ডিগ্ৰী দুফালে সমান হয় গতিকে আমাৰ এইটো আৰু বাওঁফালৰ যি ছাইডটো আছে এইটো আমাৰ কি হয় সমান হয় গতিকে এ অ' চি প্লাছ এ অ' ডি সমান এ অ' ডি প্লাছ বি অ' ডি এ অ' চি প্লাছ এ অ' ডি প্লাছ এ অ' ডি প্লাছ বি অ' ডি এতিয়া ইয়াত চোৱা এ অ' ডি দুটাতে আছে গতিকে এই দুটা আমি কাটি দিব পাৰোঁ গতিকে কি থাকিব এ অ' চি সমান বি অ' ডি ঠিক তেনেদৰে আমি কি কৰিব পাৰোঁ এইটো যে আমি যেনেকৈ প্ৰমাণ কৰোঁ ঠিক তেনেদৰে আমি কি দেখাব পাৰোঁ এ অ' ডি সমান বি অ' চি এই এ অ' ডি সমান বি অ' চিকো আমি ঠিক এইটোৰ নিচিনাই আমি প্ৰমাণ কৰি দেখাব পাৰোঁ 4 নম্বৰত আছে প্ৰমাণ কৰা যে যদি দুডাল সমান্তৰাল ৰেখাক এডাল তিৰ্যকে ছেদ কৰে তেন্তে প্ৰত্যেকজন একান্তৰ অন্তকোণ সমান হ'ব এ বি আৰু চি ডি দুডাল সমান্তৰাল ৰেখা আৰু এইডাল যদি আমি এল এমক যদি আমি তিৰ্যক বুলি কওঁ তেতিয়াহ'লে আমাক কি কৈছে যে ইয়াৰ যিটো একান্তৰ কোণ এইটো কোণ আৰু এইটো কোণ আমাৰ কি হ'ব লাগিব সমান হ'ব লাগিব ধৰা হ'ল এ বি আৰু চি ডি দুডাল সমান্তৰাল ৰেখা আৰু এল এম ইয়াৰ ছেদক প্ৰমাণ কৰিব লাগে যে 1 কোণ সমান 2 কোণ আৰু 4 কোণ সমান f কোণ প্ৰমাণ আমি কেনেকৈ কৰিম এই যিটো 1 কোণ আৰু 3 কোণ এই দুটা কোণ আমাৰ কি হয় বিপৰীত কোণ হয় বুজি পাইছানে বিপৰীত দুডাল ৰেখাই কটাকটি কৰিলে বিপৰীতমুখী উৎপন্ন হোৱা কোণ দুটাক আমি কি বুলি ক'ম বিপৰীত কোণ বুলি ক'ম নে ইয়াৰ আগত আমি বিপৰীত কোণটো পৰীক্ষা কৰি দেখুৱাই দিলোঁ তোমালোকক গতিকে এই দুটা বিপৰীত কোণ গতিকে সেইকাৰণে আমাৰ কি হ'ব সমান হ'ব এইটো আমি নাম্বাৰিং কৰিছোঁ 1 বুলি আৰু 2 এই যে 2 আছে 2 কোণ আৰু 3 কোণটো আমাৰ কি হয় অনুৰূপ কোণ হয় বুজি পাইছানে 2 আৰু 3 কোণ অনুৰূপ কোণ হয় এতিয়া চোৱা ইয়াক 2 কৰিছিলোঁ ইয়াক 1 কৰিছিলোঁ এতিয়া 1 আৰু 3 আমাৰ কি আছিলে বিপৰীত কোণ 2 আৰু 3 আমাৰ কি হ'ল অনুৰূপ কোণ এতিয়া কি 1 আৰু 2 কোণ আমাৰ কি হ'ল সমান হ'ল 1 আৰু 2 কোণ আমাৰ সমান হ'ল এনেকৈ হ'ল যিহেতু 1 আৰু 3 বিপৰীত কোণ আছিলে আৰু 2 আৰু 3 আমাৰ কি আছিলে অনুৰূপ কোণ আছিলে 2 আৰু 3 যিহেতু অনুৰূপ কোণ সমান কিন্তু 1ৰ লগত যদি 3 সমান হয় তেতিয়াহ'লে 1ৰ লগত আমাৰ কি হ'ব 2টো সমান হ'ব বুজি পাইছা নাই 1ৰ লগত 3টো আমাৰ সমান হৈছে গতিকে 1 আৰু 2ৰ পৰা আমি কি পাম 3 তো একেই হ'ল গতিকে 1 আৰু 2 কোণ আমাৰ সমান এই দুটা একেই হৈ গ'ল হয়নে তো ঠিক তেনেদৰে আমি কি কৰিব পাৰোঁ f আৰু 5 ধৰা এইটো যি আছে আমাৰ f আৰু 5 a সমান 5 আমাৰ কি হ'ব বিপৰীত কোণ ধৰা f আৰু 5 বিপৰীত হ'ল আৰু কি হ'ব 4 আৰু 5 কি হ'ব আমাৰ অনুৰূপ কোণ হ'ব 4 আৰু 5 বিপৰীত কোণ
4 আৰু 5 হ'ব আমাৰ অনুৰূপ কোণ। গতিকে এইটো যদি আমি 3 কওঁ, এইটো যদি আমি 4 বুলি কওঁ, 3 আৰু 4 পৰা আমি কি পাম? 3 আৰু 4 পৰা 5 5টো সমান, গতিকে F আৰু 4, F আৰু 4 আমাৰ কি হ'ব? একান্তৰ কোণ। গতিকে F সমান আমাৰ কি হ'ব? 4। এনেদৰে তোমালোকে সমাধানখিনি কৰিব পাৰিবা। যদি দুডাল সমান্তৰাল ৰেখাই এডাল ত্ৰিজ্যকে ছেদ কৰে, তেতিয়াহ'লে একান্তৰ অন্তকোণবিলাক কি হয়? আমাৰ প্ৰত্যেকযোৰ একান্তৰ অন্তকোণে আমাৰ কি হয়? সমান হয়। তো এইখিনি আছিল ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ আহিলেও বাই বাই, থেংক ইউ।